মুটা ও মই মুটপা যাওঁতে যি হল ছাৰ কি হল তই মুটপা যাওঁতে এটা ছাগালে আৰু এটা কুকুৰে ধৰিলা ধৰি ছাগালক খেদবা গেলো কুকুৰে আহি চেলকা মাৰিলে কৰিম আচলতে চৰ্চিত নহয় আৰু বহুত দিন কৰা নাই যেহেতু পাহৰিও গৈছো ভুল হলে ক্ষমা কৰি দিব হা মই এজন শিক্ষক হিচাপে কৰি শিক্ষক আৰু ছাত্ৰৰ কৰিম একক অভিনয় এটা চলিয়াতে আজি তোমরা কি আনছ টিফিনত ছাৰ আজি মায়ে একো বনাই নাই দিয়ক কি জানে না ঘৰত বাই ভিনি আহিব ঘৰত বাই ভিনি আহিলি তো জানছেই মোৰ গুৰুত্বই নাই ঘৰত গতিকে মায়ে তাৰ হাত ধৰি চব বস্তু বনাই আছে দিয়ক ছাৰ এটা কথা আপনি যদি আজি সোনকালতে স্কুল ছুটি দেই আপনিও এইবাৰ ঘৰত লগাব হয় না দেচোন দে তই যে টকাৰ কথা কৈ আছা তোক মই এটা কুৱেশ্যন সুধো দেচোন পাৰিবি না কবা ছাৰ তই পক্কে কৈ দিম দিয়ক কিনো তই জানা দেচোন ক ঘৰত আৰু বুলি ভাবিছিল ছাৰ সিগলা ডাইলগ নধৰিব দিয়ক মই কাৰো বস্তুৱে নাভাঙো ঘৰত বহি থাকো সাদা চলিৰ নিচিনা আহোঁ সাদা চলিৰ নিচিনা যাওঁ খাৱাৰ কথাটো অলপমান বেলেগ কথা দিয়কচোন সেইটো অলপ বেলকৈ খাওঁ হয় না তই ভাঙা নাছিলি তই যদি ভাঙা নাছিলি কাই ভাঙিছিল বোলে ছাৰ আপুনি সোধক কোনদিনা ভাঙিছিল কোন সময়ত ভাঙিছিল মই বা সেই সময়ত উপস্থিত আছিলোঁ না নাই গতিকে আপুনি বেলেগকে সোধক দিয়ক দে হ'ব দে হ'লি শুনচোন তোৰ যে বাই আহিব কিমানটামান বজাত আহিব হে ছাৰ আহিছে মই যাম দিয়ক তই যায় না দে হ'লি যা সোনকালতে আহিবি ছুটি হোৱাৰ আগতে আহিবি লেজাৰত টাইমত আহিব দেই হ'ব যা এটা মাও খাব ময়ো খাম তয়ো খাবি ছাৰ হ'ব দিয়ক যাম তুমি থাক দে ভাই মই যাম দে স্কুলৰ পৰা আধা ঘণ্টামান পিছত লগি চাই আছে মাষ্টৰটো নাহে পঢ়াত মনোযোগ নাই মাষ্টৰৰ খাৱাত মনোযোগ কি দেখোন নাহিলে কি বা হ'ল বনাইছিল না শেষে কৰলাক নাই কিয় নাহে দেখোনে ইয়াক দিছোঁ অলপমান এইটো দেখোন আহিছে ছাৰ ঘটনা বিষ কিয় মায়ে মানুহ নাই মানুহিছিল ৰ'বক আনিছোঁ অলপ কম হৈছে আপুনি লওকচোন দে তোৰ যি কৰিব লগা আছে কৰ মই খাম দে আনি দিলাক চাহ ছয়টাতে আনিছোঁ দিয়ক খাওক বৰ সদস্য খাই আছে খাইছে মস্ত সদস্য অলপ বেছি আনবা নৰলি দেই কিয় কম পৰছিল নেকি হে ছাৰ কম পৰা নাই ৰ'ব ঘটনাটো অলপ বেলেগহে হ'ল ৰাস্তাত লাগিল মুটা মই মুটপা যাওঁতে যি হল ছাৰ কি হল তই মুটপা যাওঁতে এটা ছাগালে আৰু এটা কুকুৰে ধৰিলা ধৰি ছাগালক খেদবা গেলো কুকুৰে আহি চেলকা মাৰিলা মোৰ এইটো কুকুৰে খাবৰ মুখ খুলি নহয় দিয়ক ছাৰ কুকুৰটো চাফা আছিল কি কুকুৰ চাফা আছিল তই এইটো সেই বুলি সি চইৰাটো লৈ দিলাক নহফেলে সিটো একদম নেফেলব আপুনি দিয়ক কিয় সিটো ফেলে মায়ে মোক ঘৰতে সোমাব দিয়া নাই বোলে কিয় তোৰ মায়ের লগত এই চইৰাটোৰ অব্দ ভাল সম্পৰ্ক বোলে নহয় ছাৰ সিটো জাতি মায়ে মুতে আছে 2 মাহ তই মোক এই কলি না ৰাখো মই বমি কৰিলো যা সেই বুলি তেওঁ বমি কৰি দিলা